মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ পাঠ 8 অংকন এই পাঠটো আৰম্ভ কৰিবলৈ ওলাইছো। এই পাঠটোৰ পৰা তোমালোকে কলাকৃতি, বৰ্গ আৰু আয়ত, জ্যামিতিক আকৃতি অংকন, বৰ্গ, বৃত্ত, আয়ত আৰু বৰ্গৰ কৰ্ণ, দুটা প্ৰদত্ত বিন্দুৰ পৰা সমান দূৰত্বত থকা বিন্দু আদিৰ বিষয়ে শিকিব পাৰিবা। প্ৰথমতে ইয়াত দিয়া আছে কলাকৃতি, আৰ্টৱৰ্ক। মুক্ত হাতেৰে নতুবা স্কেল বা কম্পাছৰ সহায়ত তোমালোকে এনে ধৰণৰ বিভিন্ন আৰ্টৱৰ্ক কলাকৃতি কৰিব পাৰিবা। দ্বিতীয়তে দিয়া আছে বক্ৰ। বক্ৰ মানে কি? কাৰ্ভ। কাৰ্ভ বুলি ক'লে আমি কি বুজো? যে কাগজত আঁকিব পৰা যিকোনো আকৃতি। ইয়াত যিখিনি আকৃতি দিয়া আছে গোটেইকেইটা হৈছে কি? বক্ৰ আকৃতি। কাগজত আঁকিব পৰা যিকোনো আকৃতি। এনেকুৱা এডাল আঁকিলা, এইডালক কাৰ্ভ বা বক্ৰ বুলি ক'ব পাৰিনে? পাৰি। অৰ্থাৎ কাগজত আঁকিব পৰা যিকোনো আকৃতিকে বক্ৰ বা কাৰ্ভ বুলি কোৱা হয়। নেক্সট আমি জানিব লগা বিষয়টো হৈছে বৃত্ত। বৃত্ত কি? বৃত্ত হৈছে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত্বত থকা বিন্দুৰ সমষ্টিকে বৃত্ত বুলি কোৱা হয়। আৰু বৃত্ত আঁকিবলৈ আমি কি ব্যৱহাৰ কৰোঁ? কম্পাছ। কম্পাছ এডালৰ সহায়ত আমি বৃত্ত এটা আঁকিব পাৰোঁ। আৰু নিৰ্দিষ্ট বিন্দু, এই নিৰ্দিষ্ট বিন্দুটোক কি বুলি কোৱা হয়? কেন্দ্ৰ। আৰু বিন্দুৰ সমষ্টি, এইডালক কোৱা হয় বিন্দুৰ সমষ্টি, অৰ্থাৎ এই ঘূৰণীয়া আঁচডালক কোৱা হয় পৰিধি। বৃত্তৰ পৰিধি আৰু নিৰ্দিষ্ট বিন্দুটোক কোৱা হয় কেন্দ্ৰ। এতিয়া কেন্দ্ৰৰ পৰা পৰিধিলৈ যিডাল ৰেখাখণ্ড আছে, অৰ্থাৎ পৰিধি আৰু কেন্দ্ৰ সংযোগী ৰেখাডালকে কি কোৱা হয়? ব্যাসাৰ্ধ। আৰু যিডাল ৰেখা কেন্দ্ৰৰ মাজেৰে পাৰ হ'ব লাগিব, কেন্দ্ৰৰ মাজেৰে পাৰ হ'ব লাগিব, অৰ্থাৎ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ দুই পৰিধিক চুই থকা ৰেখাডালেই হৈছে। তাৰপিছৰ বিষয়টো হৈছে তৰংগ, ৱেভছ। ৱেভছ বুলি ক'লে আমি এনেধৰণে বুজিব পাৰোঁ যে ধৰা পানীত এটা যদি শিলগুটি পেলাই দিওঁ আৰু শিলগুটি পেলাই দিয়াৰ ফলত পানীৰ যিটো ঢৌ উঠে, আৰু এই ঢৌ আকৃতিটোকে আমি তৰংগ বা ৱেভছ বুলি ক'ব পাৰোঁ। কৰি চাওঁ আহা 8.1। কুৱেশ্যন নম্বৰ 1, 10 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাক আধাৰ হিচাপে লোৱা একেধৰণৰ তৰংগিত তৰংগক প্ৰতিনিধিত্ব কৰা দুটা অৰ্ধবৃত্ত অংকন কৰা। প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব? 1 নম্বৰৰ সমাধানৰ কাৰণে তোমালোকে স্কেলৰ সহায়ত প্ৰথমতে 10 চেণ্টিমিটাৰৰ এডাল ৰেখাখণ্ড আঁকিবা। তাৰপিছত কি কৈছে? একেধৰণৰ তৰংগিত তৰংগ, আইডেণ্টিকেল ৱেভি ৱেভ। একেধৰণৰ তৰংগিত তৰংগক প্ৰতিনিধিত্ব কৰা দুটা অৰ্ধবৃত্ত, এয়া হৈছে বৃত্তৰ আধা অৰ্ধবৃত্ত। বৃত্তৰ আধা অৰ্ধবৃত্ত, দুটা অৰ্ধবৃত্ত অংকন কৰিব লাগিব। তাৰ কাৰণে দুটা অৰ্ধবৃত্ত অংকন কৰিবলৈ হ'লে 10 চেণ্টিমিটাৰক কি কৰিবা? 10 চেণ্টিমিটাৰক সমানে দুটা ভাগত ভাগ কৰিব লাগিব। দুটা তৰংগ অৰ্ধবৃত্ত আঁকিব লাগিব। গতিকে দুটা ভাগত ভাগ কৰিলে এটা ভাগত কিমান হ'ব? 5 চেণ্টিমিটাৰ। প্ৰথমতে ইয়াক দুটা ভাগত সমান ভাগত ভাগ কৰিব লাগিব। আৰু ভাগ কৰোঁতে আমি স্কেল বা কম্পাছৰ সহায়ত সমানে দুটা ভাগত ভাগ কৰিব পাৰিম। দুটা ভাগ কৰিম। তাৰপিছত দুটা ভাগ কৰাৰ পাছত আকৌ যি দুটা ভাগ পালোঁ, এই প্ৰতিটো ভাগকে আকৌ সমান ভাগত ভাগ কৰিলেহে আমি কেন্দ্ৰটো পাম। আৰু কেন্দ্ৰটো পালেহে আমি বৃত্ত আঁকিব পাৰিম। আকৌ এই দুটা ভাগত সমান ভাগত ভাগ কৰিবা। সমান ভাগত ভাগ কৰাৰ পাছত ইয়াক কম্পাছৰ জোঙামূৰটো লৈ আমি এটা অৰ্ধবৃত্ত অংকন কৰিব পাৰিম। এনেকৈ ধৰণে এটা অৰ্ধবৃত্ত হ'ব। আৰু তোমালোকে এনেধৰণে তলত এটা অৰ্ধবৃত্ত আঁকি দিবা। আইডেণ্টিকেল ৱেভি ৱেভ। আইডেণ্টিকেল অৰ্থাৎ ই কিমান বিস্তাৰ, ই এম্প্লিটিউডটো কিমান আছে বা বিস্তাৰ কিমান আছে ইয়াৰ পৰা, ইয়াৰো ছেম একেই হ'ব। সেইটোকে কোৱা হৈছে কি? আইডেণ্টিকেল ৱেভি ৱেভ। গতিকে আমি ইয়াৰ যিটো বিস্তাৰটো একেই হ'ব। গতিকে এনেধৰণে আমি 1 নম্বৰৰ সমাধানটো কৰিম। 1ৰ সমাধান, প্ৰথমতে কি কৰিবা? 10 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকিবা।
এয়া 10 সেন্টিমিটার দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড ৰেখাখণ্ডডালৰ নাম দিয়া হ'ল এ বি এডাল ৰেখাখণ্ড যাৰ দৈৰ্ঘ্য হৈছে 10 সেন্টিমিটাৰ এতিয়া এ বি ৰেখাখণ্ডডালৰ সমানে দুটা ভাগত ভাগ কৰিব লাগিব অৰ্থাৎ এ বিৰ মধ্যবিন্দুটো আমি নিৰ্ণয় কৰিব লাগিব তো মধ্যবিন্দুটো নিৰ্ণয় কৰিবৰ কাৰণে তোমালোকে স্কেল ব্যৱহাৰ কৰি মধ্যবিন্দু নিৰ্ণয় কৰিব পাৰিবা নতুবা কম্পাছৰ সহায়তো তোমালোকে মধ্যবিন্দুটো নিৰ্ণয় কৰিব পাৰিবা ইয়াত কম্পাছৰ সহায়ত সমানে দুভাগ কৰি দেখাবলৈ বিচাৰিছো তো ইয়াত মানে যিডাল ৰেখাখণ্ড আছে ইয়াৰ আধাতকৈ অলপ বেছি ব্যাসাৰ্ধ লৈ পেলাই ইয়াত চাপ এটা ওপৰত দিবা চাপ ওপৰত এটা তলত এটা তাৰপিছত একে বৃত্তচাপ লৈ বি বিন্দুৰ পৰা যেনে ধৰণে লোৱা হ'ল এ বিন্দুৰ পৰাও লবা লোৱাৰ পাছত স্কেল পাত লগাই এইটো বিন্দুৰ লগত মিলাবা আকৌ ওপৰত থকা বিন্দু তে মাজত এটা ফুট দিবা মাজত এই চিন বা এই বিন্দুটোৱে হৈছে মধ্যবিন্দু এনে ধৰণে মধ্যবিন্দুটো নিৰ্ণয় কৰা হ'ল গতিকে মধ্যবিন্দুটো সি বুলি সি তে চিহ্নিত কৰা হ'ল এতিয়া এই চাপ কেইটা মুহাৰি দিব পাৰিবা এতিয়া আমি মধ্যবিন্দুটো পালো এ বিৰ মধ্যবিন্দু সি ঠিক একে ধৰণে এ সি আৰু বি সিৰ মধ্যবিন্দুটো নিৰ্ণয় কৰিব পাৰিবা কম্পাছৰ সহায়ত বা স্কেলৰ সহায়ত ইয়াত কম্পাছৰ সহায়ত নিৰ্ণয় কৰিম এ সি আৰু বি সিৰ মধ্যবিন্দু ইয়াৰ আধাতকৈ অলপ বেছি লবা ওপৰত এটা চাপ তলত এটা চাপ ঠিক একে বৃত্তৰ চাপত ওপৰত এটা চাপ তলত এটা চাপ আৰু বি বিন্দুৰ পৰা ওপৰত তলত ঠিক তেনেদৰে সি বিন্দুৰ পৰা ওপৰত তলত এতিয়া আমি দুইটা বাহুৰ মধ্যবিন্দুটো নিৰ্ণয় কৰিব পাৰিম তো এতিয়া এনেকুৱা ইয়াৰ লগত মিলাবা স্কেল পাত আৰু এই বিন্দু এই দুটা মিলোৱাৰ পাছত এয়া হৈছে এ আৰু সিৰ মধ্যবিন্দু ঠিক একে ধৰণে বি আৰু সিৰ মধ্যবিন্দুটো নিৰ্ণয় কৰিবা এয়া বি আৰু সিৰ মধ্যবিন্দু এতিয়া এ সি আৰু বি সিৰ মধ্যবিন্দুটো নিৰ্ণয় কৰিলো হয়নে তো মধ্যবিন্দুটোৰ নাম এ সিৰ মধ্যবিন্দুটোৰ নাম দি দিবা ডি আৰু বি সিৰ মধ্যবিন্দুটোৰ নাম ই যিকোনো নাম দিব পাৰিবা ইয়াত ডি আৰু ই নাম দিয়া হৈছে এতিয়া ডি বিন্দু কেন্দ্ৰ কৰি এ ডি ব্যাসাৰ্ধ হিচাপে লৈ তোমালোকে এনে ধৰণে অৰ্ধবৃত্তটো অংকন কৰিবা ঠিক একে ধৰণে ই বিন্দুটো সোৱা ই বিন্দু কেন্দ্ৰ কৰি বি ই ব্যাসাৰ্ধ হিচাপে লৈ অৰ্ধবৃত্তটো অংকন কৰিবা গতিকে এয়া হৈছে দুটা একে ধৰণৰ তৰংগিত তৰংগ আইডেন্টি ইয়াৰ অংকন প্ৰণালীটো কেনেকুৱা লিখিবা তোমালোকে সোৱা অংকন প্ৰণালী এ বি ইজ ইকুৱেল টু 10 সেন্টিমিটাৰ লোৱা হ'ল কম্পাছৰ সহায়ত এ বিৰ আধা অৰ্থাৎ এ বিৰ মধ্যবিন্দু সি ৰে চিহ্নিত কৰা হ'ল এ বিৰ মধ্যবিন্দু কিহেৰে চিহ্নিত কৰা হ'ল সি ৰে চিহ্নিত কৰা হ'ল মধ্যবিন্দু যেহেতু গতিকে এ সি সমান বি সি হ'ব এ সি যিমান দীঘল হ'ব বি সি সিমানে দীঘল হ'ব এ সি সমান বি সি আৰু দহ আছিলে দহক সমানে দুভাগ কৰা হৈছে গতিকে এ সি সমান বি সি কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ স্টেপ 2 কি কৰা হৈছে কম্পাছৰ সহায়ত আকৌ এ সি আৰু বি সিৰ মধ্যবিন্দু নিৰ্ণয় কৰা হৈছে ডি আৰু ই চিহ্নিত কৰা হৈছে ডি আৰু সি বিন্দুৰে চিহ্নিত কৰা হৈছে তাৰ পাছত এ ডি কাৰ সমান হৈছে বি ই এ ডি যিমান দৈৰ্ঘ্য হ'ব যিমান দীঘল হ'ব বিও সিমানে দীঘল হ'ব আৰু এ সি বা বি সি কিমান দীঘল আছিলে 5 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে হৈছে 5 সেন্টিমিটাৰ আৰু এ সিৰ মধ্যবিন্দু আমি নিৰ্ণয় কৰিছো অৰ্থাৎ 5ৰ আধাই হৈছে এ ডি আৰু 5ৰ আধা হলে কিমান হ'ব 2.5 সেন্টিমিটাৰ অৰ্থাৎ এ ডি কিমান দীঘল আছে 2.5 সেন্টিমিটাৰ ঠিক আছে বি সি 5 সেন্টিমিটাৰ বি সিৰ আধা হৈছে বি আধা
গতিকে বি কিমান সেন্টিমিটার হ'ব 2.5 সেন্টিমিটার স্টেপ 3 কি কৰা হৈছে ডি বিন্দু কেন্দ্ৰ কৰি এডি ব্যাসাৰ্ধ হিচাপে লৈ এই অৰ্ধবৃত্তটো অঙ্কন কৰা হৈছে আৰু একেদৰে ই বিন্দু কেন্দ্ৰ কৰি বিই ব্যাসাৰ্ধ হিচাপে লৈ আন এটা অৰ্ধবৃত্ত অঙ্কন কৰা হৈছে তে প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ বুলি ক'লে আমি এইডালক অৰ্থাৎ কেন্দ্ৰৰ পৰা পৰিধি চুই থকা ৰেখাডালেই হৈছে ব্যাসাৰ্ধ কেন্দ্ৰ আৰু পৰিধি সংযোগী ৰেখা ডালেই হৈছে ব্যাসাৰ্ধ তো এই ৰেখাডালৰ দৈৰ্ঘ্য কিমান হ'ব 2.5 সেন্টিমিটাৰ গতিকে প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ হ'ব 2.5 সেন্টিমিটাৰ Question number 2 তৰংগবোৰ অৰ্ধবৃত্ততকৈ সৰু হোৱাকৈ আকৃতিটো পুনৰ অঙ্কন কৰিবলৈ চেষ্টা কৰা এনেকুৱা দুটা একে ধৰণৰ তৰংগ পাবলৈ কম্পাছৰ জোঙা মূৰটো ক'ত ৰাখিবা ইয়াত পুনৰ অঙ্কন কৰিব কৈছে অৰ্থাৎ 10 সেন্টিমিটাৰ আমি কোৱেশ্চন নম্বৰ 1 ত যিটো পাইছিলো যিডাল ৰেখাৰ দৈৰ্ঘ্য কিমান আছিল 10 সেন্টিমিটাৰ এবি ৰেখাৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আছিল তো তৰংগবোৰ অৰ্ধবৃত্ততকৈ সৰু হোৱাকৈ আকৃতিটো পুনৰ অঙ্কন কৰিবলৈ চেষ্টা কৰা এটো অৰ্ধবৃত্ত আছিল ইয়াতকৈ সৰু হ'ব লাগিব ইয়াতকৈ সৰু হোৱাকৈ আকৃতিটো পুনৰ অঙ্কন কৰিব লাগিব এনেকুৱা দুটা একে ধৰণৰ তৰংগ পাবলৈ কম্পাছৰ জোঙা মূৰটো ক'ত ৰাখিব লাগিব আমাৰ যেটো আগৰ যেটো অৰ্ধবৃত্ত আছিল ইয়াৰ দৈৰ্ঘ্যটো কিমান আছিল 5 আছিল আৰু ইয়াৰ ব্যাসটো 5 আছিল ব্যাস 5 আছিল এতিয়া ইয়াতকৈ কমিব আৰু ব্যাসাৰ্ধটো কিমান আছিল ব্যাসাৰ্ধ 2.5 আছিল ব্যাসাৰ্ধটো 2.5 আছিল তো ব্যাসাৰ্ধ 2.5 তকৈ সৰু হ'ব লাগিব কমিব লাগিব গতিকে 0.5 টো কমাই দিলে 2 সেন্টিমিটাৰ ল'ব পাৰি হেইভাবে আমি কি কৰিম এ বিন্দুৰ পৰা সোঁফালে 2 সেন্টিমিটাৰ স্কেলৰ সহায়ত 2 সেন্টিমিটাৰত এটা বিন্দু চিহ্নিত কৰিম ঠিক একে ধৰণে বি বিন্দুৰ পৰা বাওঁফালে 2 সেন্টিমিটাৰ আঁতৰত এটা বিন্দু চিহ্নিত কৰিম তাৰ পিছত এইটো বিন্দু কেন্দ্ৰ কৰি এটা অৰ্ধবৃত্ত অঙ্কন কৰিম আকৌ এইটো বিন্দু কেন্দ্ৰ কৰি আৰু এটা অৰ্ধবৃত্ত অঙ্কন কৰিম কোৱেশ্চন 2 সমাধান প্ৰথমতে তোমালোকে কি কৰিবা 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি লবা 10 সেন্টিমিটাৰ কথা আছে ইয়াত 10 সেন্টিমিটাৰ তো 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি লবা আৰু ৰেখাখণ্ডটোৰ নাম দিবা নাম দিয়া আছে এ বি এতিয়া এ বিন্দুৰ পৰা 2 সেন্টিমিটাৰ আঁতৰত আৰু এটা বিন্দু চিহ্নিত কৰিবা এ বিন্দুৰ পৰা সোঁফালে 2 সেন্টিমিটাৰ আঁতৰত এটা বিন্দু দিয়া হল আৰু বিন্দুটো নাম সি দিয়া হল ঠিক একে ধৰণে বি বিন্দুৰ পৰা 2 সেন্টিমিটাৰ আঁতৰত এটা বিন্দু চিহ্নিত কৰা হল বিন্দুটোৰ নাম দিয়া হল ডি এতিয়া এসি সমান বিডি ইকুয়াল টু 2 সেন্টিমিটাৰ এসিও 2 সেন্টিমিটাৰ বিডিও 2 সেন্টিমিটাৰ এতিয়া এসি ব্যাসাৰ্ধ হিচাপে লৈ অৰ্ধবৃত্তটো অঙ্কন কৰিবা এক সিট আমি জোঙা মূৰটো থৈ এসি ব্যাসাৰ্ধ হিচাপে লৈ অৰ্ধবৃত্তটো অঙ্কন কৰা হল ঠিক একে ধৰণে ডি বিন্দু কেন্দ্ৰ কৰি বিডি ব্যাসাৰ্ধ হিচাপে লৈ আন এটা অৰ্ধবৃত্ত অঙ্কন কৰা হল এয়া হৈছে 2 নম্বৰৰ অঙ্কন আৰু 2 নম্বৰৰ অঙ্কন প্ৰণালীটো তোমালোকে কেনে ধৰণে লিখিবা 2 নম্বৰৰ অঙ্কন প্ৰণালী স্তৰ 1 ত কি লিখিবা AB ইকুয়াল টু 10 সেন্টিমিটাৰ লোৱা হল প্ৰথমতে AB 10 সেন্টিমিটাৰ আঁকিবা তাৰ পিছত AC সমান BD ইকুয়াল টু 2 সেন্টিমিটাৰ লোৱা হল স্কেলৰ হয় 2 সেন্টিমিটাৰ ইফালৰ পৰা 2 সেন্টিমিটাৰত এটা বিন্দু লোৱা হল আৰু কি কৰা হৈছে স্টেপ 2 সি আৰু ডি বিন্দু কেন্দ্ৰ কৰি অৰ্ধবৃত্ত দুটা অঁকা হল সি বিন্দু কেন্দ্ৰ কৰি অৰ্ধবৃত্তটো অঁকা হৈছে ডি বিন্দু কেন্দ্ৰ কৰি অৰ্ধবৃত্তটো অঁকা হৈছে এনেকুৱা একে ধৰণৰ দুটা তৰংগ পাবলৈ কম্পাছৰ জোঙা মূৰটো আমি ক'ত থৈছো কম্পাছৰ জোঙা মূৰটো সি বিন্দুত থৈছো হয়নে আৰু কি বিন্দুত থৈছো ডি বিন্দুত গতিকে জোঙা মূৰটো লিখিবা ইয়াত সি আৰু ডি বিন্দুত
ৰাখিব লাগিব। এয়াই হৈছে 2 নম্বৰৰ সমাধান। কুৱেশ্যন নম্বৰ 3 বিভিন্ন দৈৰ্ঘ্যৰ ৰেখাক আধাৰ হিচাপে লৈ ওপৰৰ তৰংগবোৰ অংকন কৰিবলৈ চেষ্টা কৰা। 3 নম্বৰ সমাধানৰ কাৰণে আমি 12 চেণ্টিমিটাৰৰ এডাল ৰেখাখণ্ড লৈছোঁ। 12 চেণ্টিমিটাৰৰ এডাল ৰেখাখণ্ড। এয়া হৈছে 12, এয়া হৈছে 12 চেণ্টিমিটাৰ। এয়া হৈছে 12 চেণ্টিমিটাৰৰ এডাল ৰেখাখণ্ড। তাৰপিছত 12 চেণ্টিমিটাৰ ৰেখাখণ্ড লোৱাৰ পাছত এ বিৰ মধ্যবিন্দু চিহ্নিত কৰিব লাগিব। এ বিৰ মধ্যবিন্দু 12ৰ আধা হ'ব 6, স্কেলৰ সহায়তো 6 নিৰ্ণয় কৰিব পাৰিবা, নতুবা কম্পাছৰ সহায়তো। স্কেলৰ সহায়ত আমি যদি মধ্যবিন্দুটো নিৰ্ণয় কৰোঁ 12ৰ আধা 6 হৈছে ইয়াত 6। তো 6 য'ত মধ্যবিন্দুটো নিৰ্ণয় কৰিলোঁ, মধ্যবিন্দুটোৰ নাম দি দিলোঁ চি। এতিয়া এ চি আৰু বি চিৰ মধ্যবিন্দু নিৰ্ণয় কৰিব লাগে। নিৰ্ণয় কৰিবৰ কাৰণে কম্পাছ নতুবা স্কেল ব্যৱহাৰ কৰি এইবাৰ কৰোঁ আহা। স্কেল ব্যৱহাৰ কৰি মধ্যবিন্দুটো 6ৰ আধা হ'ব 3। এয়া হৈছে এ চিৰ মধ্যবিন্দু আৰু ইয়াত 6 চেণ্টিমিটাৰ, ইয়াৰ আধা হ'ব 3 মধ্যবিন্দু। গতিকে এ চিৰ মধ্যবিন্দু আৰু বি চিৰ মধ্যবিন্দু নিৰ্ণয় কৰিলোঁ। নাম দি দিবা ডি ই। মধ্যবিন্দু দুটা নিৰ্ণয় কৰা হ'ল। তাৰপিছত তোমালোকে এতিয়া এ ডিৰ কিমান দৈৰ্ঘ্য হ'ব গম পালা। মধ্যবিন্দু চি মধ্যবিন্দু এ বি আছে 12 চেণ্টিমিটাৰ, তাৰ আধা এ চি হ'ব 6, আকৌ তাৰ আধা এ ডি হ'ব 3 চেণ্টিমিটাৰ। এতিয়া ডি আৰু ই বিন্দু কেন্দ্ৰ কৰি এ ডি আৰু বি ব্যাসাৰ্ধ লৈ এ বি ৰেখাখণ্ডৰ ওপৰত অৰ্ধবৃত্ত দুটা অংকন কৰিব লাগিব। গতিকে এনেকৈ ধৰণে ইয়াক কেন্দ্ৰ কৰি অৰ্ধবৃত্ত দুটা অংকন কৰিবা। এইটো এটা অৰ্ধবৃত্ত। তাৰপিছত ই বিন্দুক কেন্দ্ৰ কৰি আন এটা অৰ্ধবৃত্ত অংকন কৰিবা। গতিকে 3 নম্বৰৰ অংকন প্ৰণালীটো কেনেকুৱা হ'ব চোৱা। 12 চেণ্টিমিটাৰ লোৱা হৈছে। এ বি 12 চেণ্টিমিটাৰ ৰেখাখণ্ড অঁকা হ'ল। এ বিৰ মধ্যবিন্দু চিৰে চিহ্নিত কৰা হ'ল। এতিয়া এ চি আৰু বি চিৰ ওপৰত যথাক্ৰমে ডি আৰু ই বিন্দু লোৱা হ'ল, মধ্যবিন্দু লোৱা হ'ল, যাতে এ ডি আৰু বি ই 3 চেণ্টিমিটাৰ হয়। এতিয়া ডি আৰু ই বিন্দু কেন্দ্ৰ কৰি যথাক্ৰমে এ ডি আৰু বি ই ব্যাসাৰ্ধ লৈ এ বি ৰেখাৰ ওপৰত এই অৰ্ধবৃত্ত দুটা অংকন কৰা হ'ল। এয়া হৈছে অংকন কৰিবলগীয়া তৰংগ। গতিকে এনেধৰণে তোমালোকে চি নম্বৰৰ সমাধানটো কৰিব পাৰিবা। কুৱেশ্যন নম্বৰ 4 অৰ্ধবৃত্তৰে 4টা এনেধৰণৰ তৰংগ অংকন কৰা। 4টা তৰংগ অংকন কৰিব লাগিব। গতিকে 4টা তৰংগ অংকন কৰিবৰ কাৰণে আমি ব্যাসাৰ্ধটো সৰু ল'ব লাগিব। গতিকে 4টা তৰংগ অংকন কৰিবলৈ হ'লে আমি ব্যাসাৰ্ধটোৰ জোখ কম ল'ব লাগিব। 4টা অৰ্ধবৃত্ত যদি ব্যাসাৰ্ধ যদি লোৱা হয় 1 চেণ্টিমিটাৰ, ব্যাসাৰ্ধ যদি 1 চেণ্টিমিটাৰ লোৱা হয়, ব্যাসাৰ্ধ 1 চেণ্টিমিটাৰ ল'লে বৃত্তটো কিমান চেণ্টিমিটাৰ হ'ব? 2 চেণ্টিমিটাৰৰ হ'ব। আকৌ 2 চেণ্টিমিটাৰত আৰু এটা বৃত্ত হ'ব অৰ্ধবৃত্ত, 2 চেণ্টিমিটাৰত আৰু এটা 2 চেণ্টিমিটাৰ। তো 2 2 2 4 2 গুণ 8 চেণ্টিমিটাৰ। গতিকে 8 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ প্ৰথমতে ৰেখাখণ্ড এটা আঁকি ল'বা। 8 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি ল'বা। 8 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ ৰেখাখণ্ড অঁকাৰ পাছত 1 চেণ্টিমিটাৰৰ অন্তৰে অন্তৰে একোটা বিন্দু দিবা। ৰেখাখণ্ডডালৰ নাম এ বি দিয়া হ'ল আৰু যিকেইটা বিন্দু কেইটা আছে 1 2 3 4 5 6 7টা বিন্দুকেইটাৰ নাম দি দিবা।
এ বি লিখা হ'ল চি ডি ই এফ জি এইচ আই এনেধৰণে ৰেখাখণ্ড 8 সেন্টিমিটাৰ এ বি ৰেখাখণ্ডৰ 1 সেন্টিমিটাৰ অন্তৰে অন্তৰে যিকেইটা বিন্দু আছে বিন্দুকেইটাৰ নাম দিয়া হ'ল এতিয়া অৰ্ধবৃত্ত কেইটা অঙ্কন কৰিবা যি চাৰিটা অৰ্ধবৃত্ত অঙ্কন কৰিবলৈ দিছে সেই অৰ্ধবৃত্ত কেইটা অঙ্কন কৰিবা প্ৰথমতে তোমালোকে সি বিন্দু কেন্দ্ৰ কৰি এসি ব্যাসাৰ্ধ হিচাপে লৈ এসি ব্যাসাৰ্ধ হিচাপে লৈ বৃত্তটো অৰ্ধবৃত্তটো অঙ্কন কৰিবা তাৰপিছত ই বিন্দু কেন্দ্ৰ কৰি ডিই ব্যাসাৰ্ধ ডিই বা ইডি বা ডিই ব্যাসাৰ্ধ হিচাপে লৈ অৰ্ধবৃত্তটো অঙ্কন কৰিবা দুটা অৰ্ধবৃত্ত অঙ্কন কৰা হ'ল তাৰপিছত জি বিন্দু কেন্দ্ৰ কৰি জিএফ ব্যাসাৰ্ধ হিচাপে লৈ অৰ্ধবৃত্তটো অঙ্কন কৰিবা তাৰপিছত এফ বিন্দু কেন্দ্ৰ কৰি তোমালোকে এফ বিন্দুটো কেন্দ্ৰ কৰি অৰ্ধবৃত্তটো অঙ্কন কৰিবা এনেধৰণে তোমালোকে অৰ্ধবৃত্ত চাৰিটা অঙ্কন কৰি সমাধান কৰিবা 4 নম্বৰৰ আৰু ইয়াৰ অঙ্কন প্ৰণালীটো কেনেধৰণে লিখিবা প্ৰথমতে লিখিবা স্তৰ 1ত এ বি 8 সেন্টিমিটাৰ অঁকা হ'ল স্কেলৰ সহায়ত এ বিৰ ওপৰত 1 সেন্টিমিটাৰ ব্যৱধানত ক্ৰমে চি ডি ই এফ জি এইচ আই বিন্দু কেইটা চিহ্নিত কৰা হ'ল স্তৰটোত লিখিবা এতিয়া চি ই জি আৰু আই বিন্দু কেন্দ্ৰ কৰি ক্ৰমে চি এ ই ডি জি এফ আই এইচ ব্যাসাৰ্ধ হিচাপে লৈ অৰ্ধবৃত্ত চাৰিটা অঙ্কন কৰা হ'ল এয়াই হৈছে অঙ্কন কৰিবলগীয়া অৰ্ধবৃত্ত চাৰিটা এয়া হৈছে 4 নম্বৰৰ সমাধান কোৱেশ্চন নম্বৰ 5 চাকি এইটো অঙ্কন কৰিবলৈ চেষ্টা কৰে এই চাকিটো আমি সহজে কেনেকৈ অঙ্কন কৰিব পাৰিম তাৰে এটা পদ্ধতি দেখাইছো তোমালোকে বেলেগ সহজ পদ্ধতিত আঁকিব যদি জানা সেইটো আঁকিবা ইয়াত এটা সহজ পদ্ধতি মই দেখুৱাবলৈ লৈছো প্ৰথমতে কি কৰিবা তোমালোকে বৃত্ত এটা অঙ্কন কৰি লবা বৃত্ত এটা অঙ্কন কৰি লবা বৃত্তটো অঙ্কন কৰাৰ পাছত তোমালোকে পৰিধিত কম্পাছৰ জোঙামূৰটো পৰিধিত থৈ কম্পাছৰ জোঙামূৰটো পৰিধিত থৈ কি কৰিবা এনে ধৰণে এটা চাপ আঁকিবা ঠিক একে ধৰণে আন ফালৰ পৰা বিপৰীত ফালৰ পৰা যেটো জোঙামূৰটো থৈছিলা তাৰ বিপৰীত ফালৰ পৰাও তোমালোকে সুবিধা নিজৰ চাকিৰ হিখাটো কেনে ধৰণৰ কত হ'ব এই হিচাপটো লৈ পেলে এনে ধৰণৰ আন এটা বৃত্তচাপ আঁকিবা আঁকাৰ পাছত বৃত্তচাপ আঁকাৰ পাছত তোমালোকে দেখা পাইছা যে এইটো আমি পালো চাকিৰ যেটো হিখা জ্বলি থকা হিখাটো এতিয়া চাকিৰ এই যেটো তলৰ সাইডটো হেতু আমি কি কৰিম বেলেগকে ইয়াক মানে বৃত্তটোৰ আধা অৰ্ধবৃত্ত যদি আমি ভাগ কৰি দিও বৃত্তটো সমানে দুটা ইয়া অৰ্ধবৃত্ত হ'ল আমি এইফালে অৰ্ধবৃত্ত হোৱা এইটো ঠাইৰ পৰা এনে ধৰণে চাকিৰ হিখা এই ঠাইলৈ এনে ধৰণে টানি দিম তাৰ পাছত দুইটা সাইডতে লেফট সাইডত টানা হ'ল সোঁফালেও এনে ধৰণৰ এটা চাপ এটা ধৰা আঁকি দিম তাৰপিছত বাকি যি আঁচ কেইডাল এই কেইডাল থকা কেইটা মুহাৰি দিলে আমি কি পাম এই চাকিটো পাম গতিকে এনে ধৰণে আমি চাকিটো আঁকিবলৈ চেষ্টা কৰিছো কোৱেশ্চন 5 ত দিয়া চাকিটো যি অঙ্কন কৰিবলৈ দিছিলে আমি প্ৰথমতে বৃত্ত আঁকি ললো তো চাপ দুটা আঁকিলো চাপ অঁকাৰ পিছত বৃত্তটোক আধাত ভাগ কৰিলো আৰু এই দুটা চাপ আমি হাতেৰে আঁকি দিলো এয়া হৈছে 5 নম্বৰৰ সমাধান
কুৱেশ্যন নম্বৰ 6 তুমি এইটো কেনেকৈ অংকন কৰিবা 6ত যেটো ছবি দিয়া আছে এই ছবিটো বা আকৃতিটো আমি কেনেকৈ অংকন কৰিব পাৰিম 6 নম্বৰৰ সমাধান 6 নম্বৰৰ সমাধানটো কৰিবৰ বাবে তোমালোকে প্ৰথমতে বৃত্তটো অংকন কৰি লবা বৃত্তটো অংকন কৰি লবা বৃত্তটো অংকন কৰি লোৱাৰ পাছত বৃত্তৰ ব্যাসাৰ্ধটো হৈছে এইখিনি ইমান জোখ এতিয়া আমি ব্যাসাৰ্ধতকৈ বঢ়াই দিম ইয়া হৈছে ব্যাসৰ সমান বৃত্তচাপ কেইটা বৃত্তত লম এনে ধৰণে তলফালৰ পৰা এটা বৃত্তচাপ এনেকে ললা ঠিক আছে তাৰ পিছত সোঁফালৰ পৰা বাওঁফালৰ পৰা ওপৰৰ পৰা বৃত্তচাপ কেইটা দুটা হল তাৰ পিছত ওপৰ ফালৰ পৰা তাৰপিছত বৃত্তচাপটো মিলাই এয়া হল চাৰিটা বৃত্তচাপ ললা তাৰপিছত কোণীয়াকৈ এইটো কোণত তেনেকে চাপ কেইটা লবা চাৰিওফালে চাপ কেইটা ললো আকৌ এনে ধৰণে লবা এটা এইফালৰ পৰা এটা দুটা তাৰপিছত তিনিটা তাৰপিছত এইটো মিলাই লবা ইয়াতো টাচ হ'ব লাগিব এইটো চুকত আৰু এইটো চুকত চাৰিটা তো এনে ধৰণে আমি কিতাপত যেটো আকৃতি দিয়া আছে সেই আকৃতিটো আমি এনে ধৰণে অংকন কৰিবলৈ চেষ্টা কৰিলো গতিকে এনে ধৰণে তোমালোকে আকৃতিটো অংকন কৰিবলৈ চেষ্টা কৰিবা কৰি চাও আহা 8.2 তুমি কাখৰ বৰ্গটোৰ নাম ক'ব পাৰিবানে কাখত যেটো এটো বৰ্গ দিয়া আছে ইয়াৰ নাম ABCD ABDC ABCD ACDB ADBC হ'ব কোনটো নাম হ'ব এতিয়া সোৱা এৰ পৰা তুমি যদি যোৱা এৰ পৰা যাবলৈ হলে তুমি এৰ পৰা বি লৈ আহিব পাৰিবা বা এৰ পৰা খুচকাৰি যাও বুলি কলে বি লৈ যাব পাৰিবা কিন্তু এৰ পৰা পুনে পুনে সি লৈ যাব নোৱাৰিবা গতিকে ইয়াত যদি এ সি দিয়া আছে এৰ পিছত যদি সি দিয়া আছে তেন্তে হেতু নাম কেতিয়াও নহব এসি কত দিয়া আছে ইয়াত দিয়া আছে সি নম্বৰটো দিয়া আছে এসি গতিকে এসি দিয়া আছে গতিকে এসি হ'ব নোৱাৰে তো কি হ'ব পাৰে এৰ পৰা বি হ'ব পাৰে বা এৰ পৰা ডি হ'ব পাৰে এৰ পৰা বি আছে এৰ পৰা বি এৰ পৰা ডি এই তিনটাৰ ভিতৰত কোনটো হ'ব চাও আহা গুটেই কেইটাত এ বি বা এ ডি তিনিটাতে দিয়া আছে গতিকে এ বি যদি দিয়া আছে বিৰ পিছত কিন্তু ডি কেতিয়াও নাহিব এৰ পিছত বি পালা বি পোৱাৰ পাছত তুমি খুচকাৰি ডি লৈ আহিব নোৱাৰিবা পুনে পুনে তোমাক হয় সি আহিব লাগিব বা ইয়াত আহিব লাগিব তেতিয়াহে ডি পাবা কিন্তু এৰ পৰা যেতিয়া বি লৈ আহিলা তাৰ পিছত ইফালে আহিব লাগিব সি লৈ গতিকে এ বিৰ পিছত যদি ডি থাকে নহব এ বি ডি আছে গতিকে ডি আছে এইটো নহব তাৰ পিছত সোৱা থাকিলে দুটা এ বি সি ডি এ বি আহিলে এৰ পৰা বি লৈ বিৰ পৰা সি লৈ সিৰ পৰা ডি লৈ গতিকে এনে ধৰণে আহিব পাৰো এৰ পৰা বি লৈ যাম সি লৈ আহিম তাৰপিছত ডি লৈ গতিকে এইটো এ বি সি ডি হৈছে এইটো হৈছে নাই সোৱা এ ডি এৰ পৰা ডি আহিলে ডিৰ পৰা কি লিখা আছে সি এৰ পৰা ডি এ ডি আছে ডিৰ পৰা বি লৈ তুম যাব নোৱাৰিবা সি লৈ যাব পাৰিবা গতিকে এইটো নহব এ বি সি ডি এই নামটো হ'ব বৰ্গটোৰ নাম এ বি সি ডি নতুবা আৰু কি হ'ব পাৰিব এ বি সি ডি নহয় আৰু বেলেগ কি নাম হ'ব পাৰিব এ হ'ব পাৰিব এৰ পৰা ডি লৈ আহিব পাৰিব এ ডি তাৰপিছত ডিৰ পিছত কি পাবা সি সিৰ পিছত বি এ ডি সি বি এ বি সি ডি নামটো হ'ব পাৰে নতুবা এ ডি সি বি এইটো নাম হ'ব পাৰে এয়া হৈছে 8.2 ৰ 1 নম্বৰৰ সমাধান